হেল্ল' ফ্ৰেণ্ডছ, পুনৰবাৰ এটা খুবেই গুৰুত্বপূৰ্ণ তথা ইনফৰ্মেটিভ ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত হৈ যোৱা ADRE 2.0 গ্ৰেড 4 এক্সামৰ কাট অফৰ ওপৰত আলোচনা কৰিম। যিহেতু গ্ৰেড 4 এক্সামটো দুটা লেভেলত হৈছিল, এটা হৈছে ক্লাছ 10 লেভেল আৰু এটা হৈছিল ক্লাছ 8 লেভেল। গতিকে এই ভিডিঅ'টোত দুইটা এক্সামৰ কাৰণে কাট অফ কিমান হ'ব বা কিমান নম্বৰ পালে আমি এই পৰীক্ষাটোত উত্তীৰ্ণ হ'ব পাৰিম, কেটেগৰী ৱাইজ সুন্দৰকৈ আলোচনা কৰা হ'ব। গতিকে ভিডিঅ'টো খুবেই গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে, স্কিপ নকৰি শেষলৈ চাই থাকিব। আমি প্ৰথমতে আলোচনা কৰিছোঁ গ্ৰেড 4 ক্লাছ 10 লেভেল এক্সামটোৰ কাৰণে। ইয়াত জেনেৰেল কেণ্ডিডেটৰ কাৰণে কাট অফটো থাকিব 99ৰ পৰা 104, এইখিনিৰ ভিতৰত থাকিব। OBC কেণ্ডিডেটৰ কাৰণে কাট অফ থাকিব 95ৰ পৰা 100ৰ ভিতৰত। ST বা SC কেণ্ডিডেটসকলৰ কাৰণে ইয়াৰ কাট অফটো থাকিব 89ৰ পৰা 95, এইখিনিৰ ভিতৰত থাকিব। এইবাৰ আমি চাম গ্ৰেড 4 ক্লাছ 8 লেভেলৰ এক্সামটোৰ কাৰণে। যিহেতু গ্ৰেড 4 ক্লাছ 8 লেভেলৰ কুৱেশ্যন পেপাৰখন 10 লেভেলৰ কুৱেশ্যন পেপাৰতকৈ কিছু ইজি আহিছিল, গতিকে তুলনামূলকভাৱে ইয়াৰ কাট অফটো কিছু হাই যাব। গতিকে জেনেৰেল কেণ্ডিডেটৰ কাৰণে ইয়াৰ কাট অফ থাকিব 101ৰ পৰা 108ৰ ভিতৰত। OBC কেণ্ডিডেটৰ কাৰণে কাট অফটো থাকিব 97ৰ পৰা 103, আৰু যিসকল কেণ্ডিডেট SC বা ST হয় তেওঁলোকৰ কাৰণে 93ৰ পৰা 97 হ'ব। গতিকে এই যি দুইটা ক্লাছ 10 লেভেল আৰু ক্লাছ 8 লেভেলৰ যি দুটা আমি কাট অফ আলোচনা কৰিলোঁ, এই কাট অফটো কমপ্লিটলি এক্সপেক্টেড কাট অফ হয়। এই কাট অফখিনি কাট অফ যুগত কৰাৰ ক্ষেত্ৰত মেইনলি নিৰ্ভৰ কৰে যিসকল কেণ্ডিডেটে এক্সাম দিয়ে তাৰ ফিডবেকৰ ওপৰত, কুৱেশ্যন পেপাৰৰ পেটাৰ্ণৰ ওপৰত, আৰু লগতে যিমান পোষ্ট আছে তাৰ এগেইনষ্টত কিমান কেণ্ডিডেট আছে সেই গোটেইখিনিৰ ওপৰত নিৰ্ভৰ কৰে। গতিকে এই গোটেইখিনি পৰ্যালোচনা কৰি কিনে এই কাট অফটো যুগুত কৰা হৈছে। আশা কৰোঁ এইখিনিৰ ভিতৰতে ইয়াৰ কাট অফটো থাকিব। আৰু এটা কথা মনত ৰাখিব, এইটো কোনো অফিচিয়েল কাট অফ নহয়, এইটো এটা এক্সপেক্টেড কাট অফ হয়। যিসকল কেণ্ডিডেটৰ এই এক্সামকেইটা ইমান ভাল নহ'ল বা ইয়াতকৈ বহুত কম পাম বুলি ভাবিছে, তেওঁলোকৰ নিৰাশ হোৱাৰ কোনো কাৰণ নাই। যিহেতু অসম চৰকাৰৰ ফালৰ পৰা ঘোষণা কৰিছে শ্বৰ্টলি নতুন বহুতো পদৰ কাৰণে নতুন এডভাৰ্টাইজ ওলাই দিব। গতিকে প্ৰিপাৰেশ্যন কৰি থাকক, আগতকৈ বেছি কষ্ট কৰক। এই চেনেলটোৰ জৰিয়তে মেথছ, ৰিজনিং আদি শ্বৰ্ট ট্ৰিকৰ সহায়ত কেনেদৰে আমি সমাধান কৰিব পাৰোঁ তাৰ ভিডিঅ'বিলাক সময়মতে দি থকা হৈছে। ইয়াৰ উপৰিও ছায়েন্স জিকে, মেথছ, এছাম জিকে এইবিলাকৰ MCQ ভিডিঅ' প্ৰভাইড কৰি থকা হৈছে। গতিকে গোটেইবিলাক ইম্পৰ্টেণ্ট ভিডিঅ' সময়মতে পাই থাকিবৰ বাবে চেনেলটোৰ সৈতে জড়িত হৈ থাকিব। চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ধন্যবাদ।